নমস্কাৰ, স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে আগন্তুক লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ দায়িত্বৰ পৰা ৰেহাই দিয়া হৈছে ঠিকাভিত্তিক কৰ্মচাৰীসকলক। জিলা আয়ুক্তৰ পৰা ইতিমধ্যে এই সম্পৰ্কে নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হৈছে। জিলা পৰিষদ, BEEO, NHM, ICDS আৰু মিউনিচিপেলিটি বৰ্ডৰ অধীনৰ ঠিকাভিত্তিক কৰ্মচাৰীক ভোট গ্ৰহণৰ দায়িত্বৰ পৰা ৰেহাই দিয়া হৈছে। প্ৰিজাইডিং অফিচাৰ অথবা পুলিং অফিচাৰ হিচাপে যিসকল কৰ্মচাৰীক দায়িত্ব দিয়া হৈছিল, তেনে কৰ্মচাৰীয়ে নিৰ্বাচনৰ কাৰণে যি প্ৰশিক্ষণ অনুষ্ঠিত হৈ আছে, সেই প্ৰশিক্ষণস্থলীত উপস্থিত হ'ব নালাগে বুলি কোৱা হৈছে। কিছুদিন পূৰ্বে লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত চৰকাৰে ঠিকাভিত্তিক কৰ্মচাৰীসকলক ব্যৱহাৰ কৰিব নোৱাৰিব বুলি দেশৰ নিৰ্বাচন আয়োগে নিৰ্দেশ দিছিল। তাৰ পিছতেই জিলা আয়ুক্তৰ ফালৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ পৰা ঠিকাভিত্তিক কৰ্মচাৰীসকলক ৰেহাই দি নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হৈছে। অৱশ্যে এনে কৰ্মচাৰীসকলক লোকসভা নিৰ্বাচনৰ চেল ডিউটিৰ পৰা অব্যাহতি দিয়া হোৱা নাই বুলি উল্লেখ কৰা হৈছে এই নিৰ্দেশনা পত্ৰখনত। এই নিৰ্দেশনা পত্ৰখন প্ৰকাশ কৰা হৈছে তিনিচুকীয়া জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা। তিনিচুকীয়া জিলাৰ জিলা পৰিষদ, BEEO, NHM, ICDS আৰু মিউনিচিপেলিটি বৰ্ডৰ ঠিকাভিত্তিক কৰ্মচাৰীক ৰেহাই দিয়া হৈছে আগন্তুক লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ দায়িত্বৰ পৰা। ইয়াতে স্ক্ৰীনত আপোনালোকক তিনিচুকীয়া জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ পাৰ্চনেল চেলৰ পৰা প্ৰকাশ কৰা নিৰ্দেশনা পত্ৰখন দেখুৱাই দিছো। এই নিৰ্দেশনা পত্ৰখন প্ৰকাশ কৰা হৈছে 19 মাৰ্চ 2024 তাৰিখে আৰু ইয়াতে কোৱা হৈছে অল দ্য কন্টেক্সুৱেল এমপ্লয়িজ আণ্ডাৰ ASRLM, তিনিচুকীয়া জিলা পৰিষদ, BEEO, NHM, ICDS, Tinsukia or Dumduma or Makum Municipality Board are hereby exempted from polling duties but not from cell duties of the forthcoming Lok Sabha election 2024. So they are directed not to attend the training venue on the scheduled date and time if their names are drafted for presiding or polling officers. However, they are directed to report to their concerned cell in charges for any other duties to be allotted to them time to time. ইয়াতে কোৱা হৈছে যে আগন্তুক লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ দায়িত্বৰ পৰা ASRLM, তিনিচুকীয়া জিলা পৰিষদ, BEEO, NHM, ICDS, তিনিচুকীয়া, ডুমডুমা আৰু মাকুম মিউনিচিপালিটি বৰ্ডৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলক ৰেহাই দিয়া হৈছে। অৱশ্যে এই কৰ্মচাৰীসকলক চেল ডিউটিৰ পৰা অব্যাহতি দিয়া হোৱা নাই বুলি ইয়াতে উল্লেখ কৰা হৈছে। যদিহে এনে কৰ্মচাৰীক প্ৰিজাইডিং অফিচাৰ অথবা পুলিং অফিচাৰ হিচাপে দায়িত্ব প্ৰদান কৰা হৈছিল, তেনে কৰ্মচাৰীয়ে প্ৰিজাইডিং অফিচাৰ অথবা পুলিং অফিচাৰৰ নিৰ্বাচনী প্ৰশিক্ষণত উপস্থিত থাকিব নালাগে বুলিও কোৱা হৈছে। অৱশ্যে এই কৰ্মচাৰীসকলক তেওঁলোকৰ সংশ্লিষ্ট চেল ইনচাৰ্জৰ আগত তেওঁলোকক দিবলগীয়া অন্য ডিউটিৰ বাবে ৰিপৰ্ট কৰিবলৈও কোৱা হৈছে। এয়া নিশ্চয়কৈ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। বৰ্তমান তিনিচুকীয়া জিলাতহে এনে নিৰ্দেশনা প্ৰদান কৰা হৈছে। অসমৰ আন জিলাসমূহত এনে নিৰ্দেশনা প্ৰকাশ কৰা হ'লে নিশ্চয়কৈ আপোনালোকক পৰৱৰ্তী সময়ত জনাবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এইখিনিয়ে লৈ আহিলোঁ। ধন্যবাদ।